নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী নিখিল দাস। মই ইউটিউবত এইচএছৰ ওপৰত ভিডিঅ' বনাওঁ আৰু লগতে ডিগ্ৰীৰ ওপৰতো ভিডিঅ' বনাওঁ। তো যিবোৰে মোৰ চেনেলত নতুনকৈ আহিছে তোমালোকক স্বাগতম জনাইছোঁ। যিবোৰে আগতে আহিছে তোমালোকেতো গম পোৱাই চাগে। তো আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে এইচএছ মিডিয়ামৰ কাৰণে, যিহেতু এইচএছ ফাইনেল এক্সামিনেশ্যন আহি আছে। তো মাজত মাত্ৰ এমাহ আছে। তো ইংৰাজী কেনেদৰে পঢ়িবা, যেহেতু ইংৰাজী এটা কম্পালচৰি ছাবজেক্ট হয়। তো ইংৰাজী কেনেদৰে ক্লিয়াৰ কৰিবা বা চিলেবাছটো কেনেদৰে শেষ কৰিবা, যেহেতু পৰীক্ষাত ইয়াৰ মাৰ্কে বহুত মেটাৰ কৰে ইয়াত ৰিজাল্টত। গতিকে তোমালোকে কেনেদৰে ইংৰাজী শেষ কৰিবা তাৰ ওপৰত আজি ভিডিঅ'টো হ'বলৈ গৈ আছে। আৰু ভালদৰে বুজি কেনেদৰে পাবা, যিবোৰে ইংৰাজী অলপো নাজানা, তো ইংৰাজী কেনেদৰে পাছ কৰিবা বা ভালদৰে পঢ়িলে তোমালোকক কেনেদৰে ইংৰাজী এটা ভাল মাৰ্ক পাবা তাৰ ওপৰত আজি ভিডিঅ'টো হ'বলৈ গৈ আছে। তো তোমালোকে একদম স্কিপ নকৰিবা, ভালদৰে চাই থাকা। তো যেহেতু মাজত মাত্ৰ এমাহ আছে, তো তোমালোকে এতিয়া এটা কাম কৰা, যিবোৰ তোমালোকে পঢ়িলা সেই গোটেইবোৰ এবাৰ ৰিভিজন দিয়া। ইংৰাজী যিবোৰ পঢ়িলা আৰু যিবোৰে পঢ়া নাছিলা, তো তোমালোকে এটা কাম কৰা, গোটেইকেইটা চেপ্টাৰৰে মূল ভাগখিনি ভালদৰে তোমালোকে পঢ়ি লোৱা। যিহেতু মূল ভাগৰ পৰা বহুতো কুৱেশ্যন আহে, মানে যদি কিবা এটা কুৱেশ্যন আহে তেতিয়া তোমালোকে কিছুমান কুৱেশ্যন এনেদৰে আহিব যে তোমালোক বনাই লিখিব দিব। তো তেতিয়া তোমালোকে মূল ভাৱ লিখিবই লাগিব। তো মূল ভাৱৰ পৰাই তোমালোকে বনাই লিখিব পাৰিবা। যদি চেপ্টাৰটো তোমালোকে বুজিয়ে নোপোৱা কেনেদৰে লিখিবা, তো সেইটো গুৰুত্ব তোমালোকে দিব লাগিব। নেক্সট ইম্পৰ্টেণ্ট এটা তোমালোকে কাম কৰিব লাগিব, যে লাষ্ট 10 ইয়াৰত যিবোৰ কুৱেশ্যন আহিছে ইংৰাজী, সেই গোটেইবোৰ পেপাৰ তোমালোকে যোগাৰ কৰিবা। লাষ্ট 10 ইয়াৰৰ কুৱেশ্যনখিনি তোমালোকে সলিউশ্যন কৰিবা আৰু তোমালোকে সেইখিনি তোমালোকে ভালদৰে পঢ়িবা। তাত কুৱেশ্যনবোৰ বুজি চাবা যে কুৱেশ্যনটো কি আহিছে। আৰু তোমালোকে এটা বস্তুত গুৰুত্ব দিবা যে কুৱেশ্যনবোৰ কোনটো টপিকৰ পৰা আহিছে, সেই টপিক কেইটা তোমালোকে ভালদৰে পঢ়িবা। ইয়াত 80-20 ৰুলটো খাটিব, মানে মেইনলি 80% কুৱেশ্যন 20% এটা পৰ্চনৰ পৰা আহে। তো তোমালোকে সেই 20% টপিকবোৰ ভালদৰে পঢ়িবা, তেতিয়া তোমালোকে 80% কুৱেশ্যনৰ মানে সলিউশ্যন কৰিব পাৰিবা। সেইটো এটা ৰুল হয়। তো তোমালোকে ইয়াত কাম কৰিবা। তো নেক্সট তোমালোকে বনাব ট্ৰাই কৰিবা। যিহেতু কিছুমান কুৱেশ্যন এনেদৰে আহিব যে বনাই লিখিব দিব, তো তোমালোকে বনাবলৈ এতিয়াৰ পৰাই চেষ্টা কৰিবা, তেতিয়াই পৰীক্ষাত বনাব পাৰিবা। নহ'লে তোমালোকে পিছত মুখস্থ কৰি গ'লে সেইবোৰ কমন নপৰিলে তোমালোকৰ বহুত প্ৰব্লেম হৈ যাব। তো এতিয়াই বনাব চেষ্টা কৰিলে, বনাই লিখিলে, প্ৰেক্টিচ কৰিলে পৰীক্ষাত ইজি তোমালোকে লিখিব পাৰিবা। তো এইটো চিন্তা কৰিব নালাগে। গতিকে এতিয়াৰ পৰা নিজে বনাবলৈ চেষ্টা কৰিবা কুৱেশ্যনবোৰ। তো 4 নম্বৰ তোমালোকে এটা কাম কৰিব পাৰা, যে তোমালোকে যিবোৰ নোটছ লিখিছা সেইবোৰ নোটছ ভালদৰে পঢ়িবা। তাত কিছুমান টান ৱৰ্ড আছে নে চাবা। যদি কিছুমান টান ৱৰ্ড আছে সেইবোৰ তোমালোকে ইউজ নকৰিবা, কিয়নো টান ৱৰ্ড ইউজ কৰিলে পৰীক্ষকেও কেতিয়াবা বুজি নাপায় যে এইটো কি ৱৰ্ড ইউজ কৰিলে। তো তোমালোক নম্বৰখিনি নিদিব, তোমালোকে এনেই মুখস্থ কৰাৰ দৰে হ'ব। যদি তোমালোকে সহজ সৰল ভাষাত নোটছবোৰ লিখিবা, আৰু যদি তোমালোকৰ নোটছবোৰ সহজ সৰল ভাষাত নাই, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিবা হোৱাটছআপত, মই তোমালোক দি দিম। মোৰ নোটছ গোটেইখিনিয়ে আছে, গোটেইখিনি সহজ সৰল ভাষাত আছে, তেতিয়া মই তোমালোক দিব পাৰিম। আৰু যিহেতু মই এইচএছত ৰেংক পাইছিলোঁ, গতিকে পৰীক্ষকে মোৰ যিখিনি লেখা আছিল ভাল পাইছিল, গতিকে তোমালোকৰো ভাল পাব আশা কৰোঁ। গতিকে সেয়ে তোমালোকে মোক কণ্টেক্ট কৰিলে তাৰ পৰা মই ভাল নোটছবোৰ তোমালোকক দিব পাৰিম, তেতিয়া তোমালোকৰ পৰীক্ষাত এটা আশানুৰূপ ফল আহে। যিহেতু এতিয়া তোমালোকক পৰীক্ষাৰ বন্ধ দিব, তো বন্ধত তোমালোকে কি কৰিবা, যে ৰাতিপুৱা উঠি কিনে যিবোৰে ৰাতি পঢ়িব নোৱাৰা, তেওঁলোকে ৰাতিপুৱা উঠি কি প্ৰথমতে ইংলিছ পঢ়িবা। যিহেতু মাইণ্ডটো ফ্ৰেছ হৈ থাকে, তেতিয়া গোটেইবোৰ মাইণ্ডত মানে জমা হয়, মানে তোমালোকৰ মনত থাকি যায়। তো গোটেইখিনি তোমালোকৰ যিহেতু মনত থাকি যায়, তেতিয়া তোমালোকে লিখিবলৈ সুবিধা হবে। মনত থাকিলে তোমালোকে পৰীক্ষাটো পিছত ৰিকল কৰিব পাৰিবা। আৰু যিবোৰে ৰাতিপুৱা উঠিব নোৱাৰা, তোমালোকে ৰাতি যেতিয়া মানুহবোৰ শুব, নিৰল নিস্তব্ধ হ'ব, তেতিয়া তোমালোকে মানে ভালদৰে পঢ়িব পাৰা আৰু তেতিয়া তোমালোকৰ মনত থাকিব। নহ'লে তোমালোকে পিছত সেইবোৰ পাহৰি যাবা এনে যেতিয়া পঢ়িলে। গতিকে ভালদৰে ৰাতি নাইবা ৰাতিপুৱা তোমালোকে পঢ়িবা। গতিকে তোমালোকৰ যিবোৰ নোটছ আছে সেইবোৰ ভালদৰে চেক কৰিবা। আৰু যিবোৰ ছাবজেক্টৰ নোটছ নাই, মোৰ তাত গোটেইখিনি নোটছে আছে। গতিকে তোমালোক কাৰোবাক লাগিলে মোক কমেণ্টত জনাবা বা লগতে হোৱাটছআপত কণ্টেক্ট কৰিবা, তেতিয়া মই PDF আকাৰে তোমালোকক দি দিম। ধুনীয়াকৈ নোটছবোৰ আছে, বহুত ষ্টুডেণ্টছে লৈছে, আৰু যিবোৰে লৈছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু তোমালোকে বিশ্বাস কৰিছা, ভাল লাগিছে। আৰু যিবোৰে বিশ্বাস কৰিছে তোমালোকে পৰীক্ষাত ভাল এটা নম্বৰ পাবাই, তোমালোকে লক্ষ্য কৰিবা। আৰু যিবোৰক নোটছ লাগে মোক কণ্টেক্ট কৰিবা। লগতে কিবা হেল্প লাগিলে, ছাজেশ্যন লাগিলে তোমালোকে হোৱাটছআপত কণ্টেক্ট কৰিবা। মই তোমালোকক গোটেইখিনি প্ৰকাৰে সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।